নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো আৰু বন্ধুসকল আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছো আগন্তুক স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ বাবে অন্য এখন অতিকে গুৰুত্বপূৰ্ণ মক টেষ্ট প্ৰশ্নকাকত আৰু এই প্ৰশ্নকাকতখনত আছে আপোনালোকৰ বাবে কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আগন্তুক যিসমূহ পৰীক্ষা আহি আছে সেইসমূহ পৰীক্ষাৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ হয় মই আশা কৰিছো আপোনালোকে সকলোৱে ভিডিঅটো চাই ভাল পাব মাত্ৰ সকলোৱে ভিডিঅটো সম্পূৰ্ণকৈ শেষলৈকে চাব আৰু বন্ধু সকল ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে জনাই লব বিচাৰিছো যে যদি আপোনালোকে যি কোনো ধৰণৰ এডুকেশনাল ইনফৰমেশন মেথছৰ বিভিন্ন ধৰণৰ কোৱেশ্চন এনসাৰ লগতে আপোনালোকে যদি মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে লিংক এই ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া আছে ঠিক আছে গতিকে বন্ধুসকল এতিয়া আমি আগবাঢ়িছো পনে আজিৰ ভিডিওটোৰ প্ৰথমটো প্ৰশ্নৰ মাজলৈ যেহেতু যোৱাকালি আমি খুব সুন্দৰ 12টা প্ৰশ্ন কৰিছিলো গতিকে আজিৰ প্ৰথমটো প্ৰশ্ন হ'ব 13 নম্বৰ প্ৰশ্ন আৰু ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে এটা আয়তৰ পৰিসীমা এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সমান যদি আয়তটোৰ দিশ প্ৰস্থৰ 3 গুণ তেন্তে ইয়াৰ কালি কিমান তো ইয়াতে এই প্ৰশ্নটো বহুতে বেছি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় এই প্ৰশ্নটোত আমাক কি কৈছে এটা আয়তৰ কথা কৈছে হয়নে এটা আমাক ইয়াতে কিহৰ কথা কৈছে আয়তৰ কথা কৈছে আৰু এই আয়তটোৰ যেটো পৰিসীমা ঠিক আছে ইয়াৰ যেটো পেৰিমিটাৰ এটো কিমান বুলি কৈছে এটো আমাক কৈছে যে এটা বৰ্গ আছে মানে এটা ইয়াতে বৰ্গ আছে যেটো বৰ্গৰ কি হয় বাহু বিলাক 4 মিটাৰ কে হয় ঠিক আছে মানে এই বৰ্গটোৰ আমাক বাহুৰ দিকটো দিয়া আছে কিমান হয় প্ৰতিডাল বাহুৱে বৰ্গৰ যেটো সমান গটিকে ইয়াতে বাহুৰ মান আমাক দিয়া আছে কিমান 4 মিটাৰ কে গটিকে বৰ্গৰ পৰিসীমাটো এতিয়া কিমান হ'ব বলে বৰ্গৰ পৰিসীমা উলিয়াব লাগিলে 4 পূৰণ বাহু আছিল গটিকে 4 গুণ কিমান হল বলে 4 গুণ টোটাল হৈ গল কিমান 16 মানে এই বৰ্গটোৰ যেটো পেৰিমিটাৰ হেতু আমি ইয়াতে কিমান পালো 16 মিটাৰ পালো এতিয়া যেহেতু আমাক কোৱেশ্চনত কৈছে যে বৰ্গটোৰ পৰিসীমা আৰু ইয়াতে আয়তটোৰ পৰিসীমা দুয়োটাই যেহেতু সমান গটিকে আয়তৰ পৰিসীমাও এতিয়া কিমান হ'ব 16 মিটাৰে হ'ব হয়নে নহয় তো দুয়োটাৰে পৰিসীমা যেহেতু সমান আয়তৰ পৰিসীমাও 16 মিটাৰ আৰু ইয়াতে বৰ্গৰ পৰিসীমাও কি হয় 16 মিটাৰ এতিয়া ইয়াতে আমাক এটা কন্ডিশন দিছে যে এই যেটো ইয়াতে আয়ত আছে আয়তটোৰ দিশ আৰু প্ৰস্থ কেনেকুৱা বুলি কৈছে ইয়াৰে দিশটো প্ৰস্থৰ 3 গুণ বুলি কৈছে ঠিক আছে মানে প্ৰস্থটো যদি ইয়াতে আমি x হিচাপে ধৰি লও তেতিয়া হলে ইয়াৰে দিশটো কি হ'ব x ৰ 3 গুণ x টোক 3 গুণ কৰি দিলে কিমান হ'ব 3x হ'ব হয়নে নহয় তো দিশ আৰু প্ৰস্থৰ আমি ধুনিয়াকে গম পাই গলো যে আয়তৰ প্ৰস্থ হৈছে x আৰু দিশ কিমান বলে 3x এতিয়া চাওক আয়তৰ যেতিয়া আমি পৰিসীমা উলিয়াব যাম তেতিয়া হলে আয়তৰ পৰিসীমা আমি কেনেকৈ উলিয়াও যে আয়তৰ পৰিসীমা উলিয়াব লাগিলে আমি জানো 2 পূৰণ দিশ যোগ প্ৰস্থ হয়নে তো দিশ কিমান হয় ইয়াতে দিশ হয় ইয়াতে 3x যোগ প্ৰস্থ কিমান হয় বলে x আৰু গোটেইখিনি কৰিলে আমি কি পাম আয়তৰ পৰিসীমা পাম আয়তৰ পৰিসীমা ইয়াতে আমি কিমান পাইছো বলে আয়তৰ পৰিসীমা পাইছো ইয়াতে আমি 16 মিটাৰ ঠিক আছে অৰ্থাৎ এইখিনি ক্যালকুলেট কৰিলে আমি কিমান পাম 16 মিটাৰ পাম এতিয়া ইয়াতে চাওক দুইটো কি হৈ আছে ইয়াৰ লগত এইখিনিৰ লগত দুইটো পূৰণ হৈ আছে তো সমান চিহ্নৰ এই পিনে লৈ আহিলে দুইটো কি হ'ব হৰণ হ'ব মানে কি হ'ব ইয়াতে 16 2 ৰে আমি হৰণ কৰিব লাগিব কিমান থাকিব ইবাগে 8 থাকিব তো সমান চিহ্নৰ এটো সাইডে কিমান ৰৈ গল বলে ইয়াতে 3টা x আৰু এটা x টোটাল কেইটা x হল ইয়াতে 4টা x ইয়াতে ৰৈ গল তো 4টা x মানে কিমান হয় 8 হয় গটিকে এটা x মানে কিমান হ'ব 4টা x মানে যদি 8 তেতিয়া হলে এটা x মানে কিমান হ'ব বলে এটা x মানে হ'ব ইয়াতে তেতিয়া হলে 2 হয় না তো x ৰ যেটো ভ্যালু x ৰ ভ্যালুটো আমি পাই গলো কিমান বলে 2 পাই গলো তো x টো কাৰ ভ্যালু আছিল x টো আছিল ইয়াৰে প্ৰস্থ আছিল নে x টো কি আছিল আয়তৰ প্ৰস্থ আছিল গতিকে আয়তৰ যেটো প্ৰস্থ আমি গম পাই গলো কিমান বলে আয়তৰ প্ৰস্থ কিমান হয় 2 মিটাৰ হয় ঠিক আছে আৰু দিশটো কিমান হ'ব মানে প্ৰস্থৰ 3 গুণ তো প্ৰস্থটো যদি 2 হয় তেতিয়া হলে দিশটো কিমান হ'ব ইয়া 3 গুণ কৰিলে হল 2 3 গুণ কিমান বলে 2 3 গুণ হয় 6 গটিকে আমি আয়তটোৰ কি গম পালো দিশ গম পালো 6 মিটাৰ প্ৰস্থ গম পালো কিমান 2 মিটাৰ গটিকে আয়তৰ কালি কেনেকৈ উলিয়াই বলে আয়তৰ কালি উলিয়াব লাগিলে আমি সকলোৱে জানো কি কৰিব লাগে দিশ পূৰণ প্ৰস্থ কৰিব লাগে এইটো আছিল আয়তৰ কালি উলিওৱা সূত্ৰ গটিকে ইয়াতে দিশ আৰু প্ৰস্থ পূৰণ কৰিলে আমি কিমান পাম বলে 6 দুগুণ কিমান হ'ব বলে 6 দুগুণ হ'ব ইয়াতে 12 মিটাৰ মিটাৰ কিমান হ'ব মিটাৰ স্কয়াৰ তাৰ মানে আমি ইয়াতে গম পালো যে 12 বৰ্গ মিটাৰ কি হ'ব ইয়াতে এই আয়তটোৰ এৰিয়া ঠিক আছে
মই আশা কৰিছোঁ আপোনালোকে খুব সুন্দৰভাৱে বুজি পাইছে আৰু যদি আপোনালোকৰ ভিডিঅ'সমূহ চাই ভাল লাগে জ্ঞানজ্যোতি তেতিয়াহ'লে আপোনালোকে সকলোৱে ভিডিঅ'টো লাইক কৰি ৰাখিব লগতে আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে সকলোৰে মাজলৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব ঠিক আছে গতিকে ইয়াৰ আমি শুদ্ধ উত্তৰটো গম পাই গ'লো বি নম্বৰ অপশ্যনটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আপোনালোকে চাওক আগবাঢ়িছোঁ আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো খুব সুন্দৰ প্ৰশ্ন হয় আৰু পৰীক্ষাত মানে এনেকুৱা ধৰণৰ প্ৰশ্ন খুব বেছি আহি থাকে ঠিক আছে গতিকে ধুনীয়াকৈ আপোনালোকে এই প্ৰশ্নটো চাব ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে যদি এটা সংখ্যাৰ 35% বঢ়ালে তাৰ মান 189 হয় তেন্তে সংখ্যাটো কি ঠিক আছে গতিকে ইয়াতে আমি ধুনীয়াকৈ প্ৰশ্নটো কৰিব যোৱাৰ আগত আমি জানিব লাগিব পাৰ্চেণ্টেজটো কিমান পাৰ্চেণ্ট কৈছে 35% বুলি কৈছে তো 35% মানে কি হয় 35% মানে হয় আমাৰ 100 ভাগৰ 35 হয় নে নহয় তো এইটোক যদি আমি সৰু কৰি লওঁ তেতিয়াহ'লে আমি কিহেৰে কাটিব পাৰিম 5এৰে কাটিব পাৰিম 5 7 গুণ কিমান 35 5 20 গুণ কিমান বোলে 100 ঠিক আছে মানে 30%টোক আমি ধুনীয়াকৈ ফ্ৰেকশ্যন ওয়াইজ ইয়াতে লিখিব পাৰোঁ কিমান হ'ব তেতিয়াহ'লে 20 ভাগৰ 7 হ'ব এতিয়া আপোনালোকে চাব যে ইয়াৰে তলৰ হৰটোৱে কি বুজায় সদায় ইনিচিয়েল পাৰ্টটো বুজায় মানে প্ৰাৰম্ভিক যিটো সংখ্যা বা মূল যিটো সংখ্যা মূল সংখ্যাটো কিমান হয় বোলে 20 হয় আৰু 35% বাঢ়িছে মানে কি 20ত 7 বাঢ়িছে গতিকে আমি যদি এনেকৈ ধৰি লওঁ যে মূল যিটো সংখ্যা আছিল মূল সংখ্যাটো যদি ইয়াতে 20 ৰেচিঅ' হয় তেতিয়াহ'লে ইয়াতে 35% বাঢ়াৰ পিছত সংখ্যাটো কি হ'ব 20 7 কিমান হ'ব ইয়াতে 27 হৈ যাব ঠিক আছে কিন্তু আমাক কোৱেশ্চনত কি কৈছে বলে সংখ্যাটো বাঢ়াৰ পিছত 27 নহয় 189 হে হয় গতিকে আমি কৈছো যে একো টেনচন নাই যে ইয়াতে 27 টো আমি ৰেচিঅ' হিচাপে হে পাইছিলো তো আমি এনেকে কৰি দিও যে 27 ৰেচিঅ' বৰাবৰ কিমান হ'ব 189 হ'ব ঠিক আছে 27 ৰেচিঅ' বৰাবৰ কিমান 189 গতিকে 1 ৰেচিঅ' মানে কিমান হ'ব তো আমি 1 ৰ ভ্যালুটো উলিয়ালে হৈ গ'ল 27 ৰে আপোনালোকে ধুনীয়াকৈ ইয়াতে 189 কাটি দিয়ক কিমান বাজ যাব 7 বাজ যাব হয়নে মানে 27 মানে যদি 189 হয় তেতিয়াহ'লে 1 মানে কিমান হ'ব 7 হ'ব গতিকে 1 মানে যদি 7 হয় মূল সংখ্যাটো কিমান আছিল বোলে 20 ৰেচিঅ' তো 20 7 গুণ কিমান হ'ব 20 7 গুণ হ'ব ইয়াতে 140 তো আমি একদম ধুনীয়াকৈ এবাৰো গম পাই গলো যে ইয়াতে যেটো সংখ্যা আছিলে এই সংখ্যাটো কিমান 140 মানে 140 ৰ যেতিয়া আপোনালোকে 35% টো বঢ়াই দিব তেতিয়া সেই সংখ্যাটো কিমান হৈ যাব 189 হৈ যাব ক্লিয়াৰ ন আপোনালোকৰ তো এতিয়া চাওক ইয়াৰ পিছৰ প্ৰশ্নটো আৰু এইটোও খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটো পৰীক্ষাত বহু কিবাৰ আহিছে বাৰু ইয়াতে আমাক সুধিছে যে এনিমি যিখন আইসিটি এক্ট আছিল সেইখন কোন বছৰ মানে আৰম্ভ কৰা হৈছিল ঠিক আছে গতিকে ইয়াতে আপোনালোকে সকলোৱে মনত ৰাখিব যে আইসিটি যিখন আছিল সেইখন 2009 চনত ইয়াতে এষ্টাবলিশ কৰা হৈছিল ঠিক আছে পুৰা ক্লিয়াৰ আপোনালোকৰ বন্ধুসকল এবাৰ আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে দুটা সংখ্যাৰ পাৰ্থক্য সেই সংখ্যা দুটাৰ ডাঙৰ সংখ্যাটোৰ 30% যদি সৰু সংখ্যাটো 35 হয় তেন্তে ডাঙৰ সংখ্যাটো কিমান ঠিক আছে মানে ইয়াতে আমাক কি কৈছে দুটা সংখ্যা আছে সেই দুটা সংখ্যাৰ পাৰ্থক্য কি বুলি কৈছে ডাঙৰ সংখ্যাটোৰ 30% বুলি কৈছে গতিকে 30% মানে কি আছিল আমাৰ 30% মানে আছিল আমাৰ 10 ভাগৰ 3 ঠিক আছে গতিকে ইয়াতে পাৰ্থক্য কিমান হ'ব লাগিব 10ত 3 পাৰ্থক্য হ'ব লাগিব মানে আমি যদি এনেকৈ কওঁ ডাঙৰ সংখ্যাটো যদি 10 হয় তেতিয়াহ'লে সৰু সংখ্যাটো কিমান হ'ব লাগিব 7 হ'ব লাগিব ইয়াৰ পাৰ্থক্য এতিয়া কিমান হ'ব 10ত 3 পাৰ্থক্য হ'ব মানে যদি আমি চাও ডাঙৰ সংখ্যাটো 10 পাৰ্থক্যটো 3 মানে 30% তো সৰু সংখ্যাটো কিমান হৈ যাব অটোমেটিক্যালি 7 হৈ যাব তো ইয়াতে আমাক কৈছে যে সৰু সংখ্যাটো কিমান 35 গতিকে 7 ৰেচিঅ' মানে আমি যদি কওঁ এনেকে 35 তো 1 ৰেচিঅ' মানে কিমান হ'ব 7 ৰেচিঅ' মানে 35 হলে 1 ৰেচিঅ' মানে তেতিয়া হলে 5 হৈ যাব আৰু 1 ৰেচিঅ' মানে যদি 5 হয় 10 ৰেচিঅ' মানে কিমান হ'ব বোলে 10 5 গুণ কিমান বোলে 50 তো আমি ধুনীয়াকৈ গম পাই গলো ডাঙৰ সংখ্যাটো কিমান ইয়াতে 50 হ'ব ঠিক আছে মানে 50 ৰ যদি আমি 30% কমাই দিও তেতিয়া হলে ইয়াতে কিমান হৈ যাব তেতিয়া হলে সেকেন্ড সংখ্যাটো মানে সৰু সংখ্যাটো 35 হৈ যাব একদম ক্লিয়াৰ ন আপোনালোকৰ এতিয়া চাব আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছো আৰু ইয়াতে আমাক কি কৈছে অমিলটো বাছি উলিয়াব দিছে ঠিক আছে কোনটো অমিল হয় হেতু আমাক বাছি উলিয়াব দিছে গতিকে 25 আমি দেখিছো 36 দেখিছো 64 দেখিছো আৰু 78 দেখিছো এতিয়া চাওক ইয়াতে আপোনালোকে হয়তো বহুতে ভাবিব যে 25 টো অমিল কাৰণ বাকি গোটেইকেইটা এটা এটা যুগ্ম সংখ্যা ঠিক আছে কিন্তু আপোনালোকে এটো ভুল নকৰিব প্ৰথম কথা যুগ্মতকৈ ইয়াতে এটা বেছি ইম্পৰ্টেন্ট ৰোল প্লে হৈ আছে হেতু কি হয় 25 মানে কি 5 ৰ স্কয়াৰ 36 মানে 6 ৰ স্কয়াৰ 64 মানে
8ৰ স্কোয়াৰ তো 78 কোনো সংখ্যাৰে বৰ্গ সংখ্যা নহয় গতিকে এইটো কি হ'ব ইয়াৰে অমিল হ'ব ঠিক আছে বুজি পাইছে আপোনালোকে তো ইয়াৰ শুদ্ধ উত্তৰ 78 হ'ব এতিয়া চাওক আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ট্ৰেপিজিয়ামৰ ওপৰত প্ৰশ্ন পৰীক্ষাত বহুত আহি থাকে ইয়াতে আমাক কি কৈছে যে এটা ট্ৰেপিজিয়ামৰ উচ্চতা 8 মিটাৰ দিছে আৰু সমান বাহু দুটা ক্ৰমে 6 মিটাৰ আৰু 10 মিটাৰ ইয়াৰে কালি কিমান হ'ব তো ট্ৰেপিজিয়ামৰ কালি উলিওৱা সূত্ৰটো জাষ্ট মুখস্থ ৰাখিলে আপোনালোকৰ হৈ গ'ল কি আছিল হাফ ইনটু কি আছিল সমান বাহু দুটাৰ যোগফল a + b ঠিক আছে তাৰ পিছত ইয়াৰ লগত আমি কি কৰিব লাগে উচ্চতা পূৰণ কৰিব লাগে ঠিক আছে হাফটো আমি হাফ ৰাখি ললো সমান বাহু দুটা যোগ কৰতে আমি কিমান পালো 6 আৰু 10 যোগ কৰিলে আমি কিমান পাম 16 পাম আৰু ইয়াৰ লগত যদি আমি উচ্চতা পূৰণ কৰি দিও কিমান হ'ব তেতিয়া হলে 8 টো পূৰণ কৰি দিলো তো আমি ধুনিয়াকে কাটি দিলো এইটো 2 ৰে 16 কে কাটিলো বাৰু কিমান বাজ যাব 8 বাজ যাব তো 8 8 গুণ কিমান পালো এতিয়া 64 পালো ঠিক আছে মানে ইয়াৰে কালি কি হ'ব এতিয়া 64 বৰ্গ মিটাৰ হ'ব কোট আছে শুদ্ধ উত্তৰটো লাষ্টৰ ডি নম্বৰ অপচনটো আছে হয়নে তো ক্লিয়াৰ হৈছে আপোনালোকৰ ধুনিয়াকে তো এইবাৰ আগবাঢ়িছো আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজত এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু ইয়াতে আমাক প্ৰশ্নটোত কি দিছে যে এটা সংখ্যাৰ দুগুণ 260% সমান সংখ্যাটো কি তো এটা সংখ্যাৰ দুগুণ হ'ব লাগিব তো সংখ্যাটো যদি x হয় তেতিয়াহলে তাক দুগুণ কৰিলে কি হৈ যাব তো আমি ধৰি লৈছো যে সংখ্যাটো যদি x হয় তাক দুগুণ কৰিলে কিমান হ'ব 2x হ'ব ঠিক আছে আৰু এই দুইগুণটো কাৰ সমান বুলি কৈছে এই দুইগুণটো আমাক কৈছে 260% সমান 60% মানে কি আছিল বোলে 5/3 ঠিক আছে ক্লিয়াৰ ন আপোনালোকৰ এতিয়া আপোনালোকে চাওক যে 5 ৰে 200 কিমান বাজ যাব 5 4 গুণ 20 শূন্যটো টপকাই দিলে হল তো ইয়াতে আমি দুটা x ৰ সমান কিমান পাইছো 40 3 গুণ কিমান 120 তো আমাক এটা সংখ্যাই লাগে মানে মূল সংখ্যাটোহে লাগে দুটা x মানে 120 হয় x মানে কি হ'ব 60 হ'ব মানে মূল সংখ্যাটো কিমান 60 আৰু এই 60 টোক যেতিয়া আমি 2 গুণ কৰি দিম মানে মূল সংখ্যাটোক যেতিয়া আমি 2 গুণ কৰি দিম তেতিয়া 2 কিমান হ'ব 60% ৰ সমান হ'ব গতিকে আমি ধুনিয়াকৈ ইয়াতে আনসাৰ পাই গলো কোনটো হ'ব 60 হ'ব ইয়াৰ শুদ্ধ উত্তৰ বহুত সহজভাৱে আৰু একেবাৰে খুব ধুনিয়াকৈ আপোনালোকক মই বুজাই দিবলৈ যত্ন কৰিছো নাজানো বাৰু বুজাব পাৰিছো নে পাৰা নাই যদি আপোনালোকৰ বুজি পোৱা যেন অনুভৱ হৈছে তেতিয়াহলে আপোনালোকে সকলোৱে জনাব আৰু আপোনালোকে সকলোৱে লাইক কৰিব বাৰু কিয়নো আপোনালোকে যিমানে লাইক কৰিব তেতিয়া মানে বহুত ভাল লাগে আৰু মনটোত যে বা মোৰ ভিডিওখিনি ইমানখিনি আকোৱালি লৈছে তো ঠিক তেনেকুৱা এটা উৎসাহ জাগে আৰু সেই উৎসাহতে আপোনালোকক পৰৱৰ্তী ভিডিওসমূহ ইয়াতকৈ আকৌ উন্নত মানৰ দিবলৈ মন যায় গতিকে সকলোৱে লাইক কৰিব লগতে সকলোৱে শেয়াৰ কৰিবচোন আপোনালোকৰ সকলো বন্ধুবৰ্গৰ মাজলৈ মানে আপোনালোকে যিমান শেয়াৰ কৰিব লাইক কৰিব তেতিয়া মানে মোৰো বহুত ভাল লাগে আৰু মইতো আপোনালোক খুব ধুনিয়া কন্টেন্ট বা বহুত উন্নত মানৰ কন্টেন্টসমূহ প্ৰতিদিনে আগবঢ়াই আছো হয়নে গতিকে ইমান গৰমতে হওক নতুবা বানপানীৰ মাজতো হওক প্ৰায় মই আপোনালোকৰ মাজলৈ ভিডিওসমূহ প্ৰভাইড কৰি আছো গতিকে মাথো আপোনালোকে ধুনিয়াকৈ ভিডিওখিনি আকোৱালি ল'ব উদ্দেশ্য কেৱল এটাই যে আমি সকলোৱে গণিত শিকিবই লাগিব ঠিক আছে গতিকে বন্ধুসকল এইবাৰ আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছো আৰু এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে ধুনিয়াকৈ আপোনালোকে প্ৰশ্নটো চাওক কি কৈছে প্ৰশ্নটোত যে ইয়াতে আমাক প্ৰশ্নটোত কৈছে 10 বছৰ আগত এৰ বয়স বীৰ বয়সৰ 4 গুণ বুলি কৈছে মানে 10 বছৰ আগত মানে কি হৈছে বীৰ বয়সটো আৰু এৰ বয়সটো যদি আমি চাও a আৰু b তো বীৰ বয়সটো যদি x বছৰ হয় তেতিয়াহলে এৰ বয়সটো কিমান হ'ব বীৰ 4 গুণ হ'ব তাৰ মানে এটো ধুনিয়াকৈ আমি ক'ব পাৰো যে 4x বছৰ এটো কেতিয়া 10 বছৰ আগতে গতিকে এতিয়া 10 বছৰ পিছলৈ যেতিয়া আমি আহি গলো তো 10 বছৰ ডাঙৰ হল এও 10 বছৰ ডাঙৰ হল বিও 10 বছৰ ডাঙৰ হল মানে বৰ্তমানৰ বয়সটো যদি আমি চাও তেতিয়াহলে বৰ্তমান এৰ বয়স কিমান হ'ব 4x + 10 হ'ব আৰু বীৰ বয়স কিমান হ'ব x + 10 হ'ব এটো কি বৰ্তমানৰ বয়স আকৌ নেক্সট আমাক কি কৈছে ইয়াতে যে 15 বছৰ পিছত এর বয়স বীর বয়সৰ দুগুণতকৈ 5 বছৰ বেছি গতিকে আমাক এবাৰ 15 বছৰ পিছৰ কথা কৈছে এইটো কোৰ বয়স আছিল এইটো আছিল বৰ্তমানৰ বয়স গতিকে আৰু 15 বছৰ পিছলৈকে যদি যাও আকৌ 15 যোগ দিব লাগিব মানে 4x + 10 যোগ আৰু 15 যদি কৰি দিও 10 15 কিমান হ'ব ইয়াতে 25 হ'ব এটো 15 বছৰ পিছৰ বয়স আৰু বীৰ 15 বছৰ পিছৰ বয়স কিমান হ'ব x + 25 হ'ব ক্লিয়াৰ ন আপোনালোকৰ ধুনিয়াকৈ ক্লিয়াৰ হৈছে এই বয়সখিনি কেতিয়াৰ হয় এই বয়সখিনি হয় আপোনাৰ 15 বছৰ পিছৰ বয়স আমাক ইয়াতে কোৱেশ্চনত কৈছে যে 15 বছৰ পিছত এইটো এৰ যিমান বয়স হেতু বীৰ বয়সৰ কি বুলি কৈছে 2 গুণতকৈ 5 বছৰ বেছি মানে আমি যদি দুটা একৰ্ডিং টু কোৱেশ্চন যদি আমি চাই যাও তেতিয়াহলে 4x + 25 4x + 25 ইকুৱেল আমি কিমান পাম ইয়াতে বীৰ বয়সটো 2 গুণ কৰি আৰু 5 বঢ়াই দিব লাগিব তো বীৰ বয়সটো যদি আমি 2 গুণ কৰি দিও x + 25
এইটুক যদি আমি এতিয়া ধুনীয়াকৈ 2 গুণ কৰি দিওঁ ঠিকে আছে তো ইয়াৰ লগত আমি আকৌ 5 যোগ দিব লাগিব একদম ক্লিয়াৰ ন আপোনালোকৰ ধুনীয়াকৈ এতিয়া চাওক ইয়াতে এৰ বয়সটো কিমান আছে 4x + 25 ঠিকে আছে তো 2টো ইখিনিৰ লগত পূৰণ হৈ আছে গতিকে 2x গুণ কিমান হ'ব বোলে 2x গুণ হ'ব ইয়াতে 2x 25 2 গুণ কিমান হ'ব ইয়াতে বোলে 25 2 গুণ হ'ব ইয়াতে 50 আৰু লাষ্টত এটা 5 আছে হয়নে তো 5টো যোগ কৰি থৈ দিলোঁ এতিয়া আপোনালোকে চাওক x থকা ৰাখিখিনি আপোনালোকে এটা সাইডে লৈ লওক 2x টো ইবাগে যদি আহে বিয়োগ হ'ব মানে 4টা x ৰ পৰা 2টা x বিয়োগ কৰিলে কিমান থাকিব 2টা x থাকিব তো ইবাগৰ 25 টো ইবাগে গলে কি হ'ব বিয়োগ হ'ব গতিকে ইবাগে 50 এ পাছে 55 অলৰেডি যোগত আছে 55 ৰ পৰা 25 বিয়োগ হৈ গলে কিমান থাকিব 30 থাকিব তো 2টা x মানে কিমান হয় 30 হয় গতিকে এটা x মানে কিমান হ'ব 15 হ'ব ঠিক আছে তো আমি ধুনিয়াকে গম পালো যে x কি হয় 15 হয় x মানে কাৰ বয়স আছিল 10 বছৰ আগত বীৰ বয়স আছিল তো 10 বছৰ আগত বীৰ বয়স কিমান বলে 15 বছৰ তাৰ পিছত এর বয়স কিমান আছিল 15 4 গুণ কিমান বলে 60 বছৰ 10 বছৰ আগতে কি হয় এর বয়সটো 60 বছৰ আছিল বীৰ বয়সটো 15 বছৰ আছিল আৰু আমি সকলোৱে জানো যে বয়সৰ পাৰ্থক্য কি হয় সকলোৰে সদায় সমান হয় মানে এতিয়া চাওক আপোনাৰ বয়সটো মই এটা উদাহৰণ দি দিছো ইয়াতে আপোনাৰ বয়সটো কিমান হয় ইয়াতে মই লিখি দিছো বাৰু আপোনাৰ বয়সটো ইয়াতে ধৰি লৈছো আমি 20 বছৰ আৰু আপোনাৰ ভাইটিৰ বয়সটো বৰ্তমান আপোনাৰ বয়সৰ আধা মানে ভাইটিৰ বয়সটো কি হৈ গল 10 বছৰ হৈ গল তো 10 বছৰ পিছত আপোনালোকৰ বয়সৰ পাৰ্থক্য কেনেকুৱা হ'ব 10 বছৰ পিছত আপুনিও ডাঙৰ হ'ব কিমান 10 বছৰ মানে আপোনাৰ 30 বছৰ হৈ যাব ভাইটিৰ কিমান হ'ব বলে ভাইটিও 10 বছৰ ডাঙৰ হ'ব তো ভাইটিৰ 20 বছৰ হৈ যাব তো দেখিছেনে ইয়াৰ পাৰ্থক্য বিলাক কি হ'ব সদায় সমান থাকিব বয়সৰ পাৰ্থক্য সদায় সমান থাকে লাগে 10 বছৰ আগত চাই বৰ্তমান চাই ভৱিষ্যতত চাই জোতে চালেও কথা নাই বয়সৰ পাৰ্থক্য সদায় সমান থাকে এটো বহুত ইম্পৰ্টেন্ট কথা হয় মনত ৰাখিব কেৱল আপোনালোকে তো এবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে আচ্ছা পিছৰ প্ৰশ্নটো যোৱাৰ আগতে আমি আগৰ প্ৰশ্নটোৰ উত্তৰটো নকলোৱে ন তো ইয়াতে পাৰ্থক্য কিমান হ'ব 60 আৰু 15 হলে ইয়াৰ মাজৰ পাৰ্থক্য কিমান 45 বছৰ হ'ব নে নহয় তো ইহতৰ বয়সৰ পাৰ্থক্য কিমান 45 বছৰ গটিকে ইয়াতে 14 বছৰ 15 বছৰ 16 বছৰ 45 কত নাই গটিকে ওপৰৰ এটাও নহয় তো ইয়াতে শুদ্ধ উত্তৰ হ'ব ঠিক আছে ন তো এবাৰ এইটো প্ৰশ্ন চাওকছো বাৰু এইটো ইম্পৰ্টেন্ট প্ৰশ্ন আৰু এই প্ৰশ্নটোত আমাক ইয়াতে কি দিছে একদম ধুনিয়াকে আপোনালোকে চাব যে দুখন ৰেলগাড়ী বিপৰীত ফালৰ পৰা আহি আছে এখন ৰেলগাড়ী যদি এনেকৈ আহি আছে এখন ৰেলগাড়ী এনেকৈ আহি আছে ঠিক আছে ৰেলগাড়ী দুখন বিপৰীত ফালৰ পৰা মুখামুখিকৈ আহি আছে এটা দুখন ৰেলগাড়ীৰ দৈৰ্ঘ্য ক্ৰমে কিমান বুলি কৈছে 150 মিটাৰ কে কৈছে মানে এখন ৰেলগাড়ীৰ দৈৰ্ঘ্য 150 এখনৰ দৈৰ্ঘ্য 150 তো এতিয়া দুয়োখনে যেতিয়া ক্ৰছ কৰিলে এখনে আনখনক যেতিয়া পাৰ কৰি গুচি গল তেতিয়া কিমান সময় লাগিছে ইয়াতে 15 সেকেন্ড সময় লাগিছে আমাক কৈছে যে ট্ৰেইন দুখনৰ স্পিড কিমান তো স্পিড উলিওৱাৰ লগে লগে আমি কি জানো যে স্পিড কেনেকৈ উলিয়াব ডিসটেন্সক আমি কি কৰিব লাগে ইয়াতে টাইমেৰে হৰণ কৰিব লাগে তো ইয়াতে ধুনিয়াকে কি হ'ব ৰিলেটিভ আমি ডিসটেন্স পাই যাম দুখন ট্ৰেইনৰ ডিসটেন্সও যোগ কৰিব লাগিব যেহেতু কাৰণ দুয়োখনে তো এখনে আনখনক পাৰ কৰিছে হয় নে নহয় গটিকে 150 300 টাইম কিমান লাগিছে 15 সেকেন্ড গটিকে আমি ক'ব পাৰো যে ইয়াতে 20 মিটাৰ সেকেন্ড কি হ'ব ৰেল দুখনৰ গতিবেগ এই 20 মিটাৰ সেকেন্ডটো কাৰ পালো দুয়োখন ট্ৰেইনৰ ৰিলেটিভ স্পিড পালো মানে 20 মিটাৰ সেকেন্ডটোত কাৰ মানে হক আছে ইয়াতে দুয়োখন ট্ৰেইনৰে অধিকাৰ আছে ঠিক আছে গটিকে দুখন ট্ৰেইনৰ যেহেতু ইয়াতে হক আছে গটিকে দুয়োখন ট্ৰেইনৰে সমান গতি বুলি কৈছিলে ন ইয়াতে গটিকে যেহেতু সমান গতি বুলি কৈছে দুখন যোগ কৰাতে যেহেতু বিপৰীত ফালৰ পৰা আহিছে বিপৰীত ফালৰ পৰা আহিলে কি হয় স্পিড 1 আৰু স্পিড 2 দুয়োটা যোগ কৰি দিয়া হয় গটিকে দুয়োটা যোগ কৰিলে কি হ'ব 20 হ'ব গটিকে এটাৰ কি হ'ব 10 10 হ'ব দুখন ৰেলগাড়ীৰ যেটো স্পিড 10 10 হৈ যাব তো 10 মিটাৰ সেকেন্ড কিন্তু ইয়াতে আনসাৰ বিলাক কি আছে সব কিলোমিটাৰ ঘণ্টাত তো কিলোমিটাৰ ঘণ্টালৈকে নিব লাগিলে কি কৰিব লাগে আমি 5 ভাগৰ 18 পূৰণ কৰিব লাগে হয় নে নহয় গটিকে ইয়াতে ধুনিয়াকে 5 এৰে 10 কাটি দিও কিমান বাৰ 2 বাৰ যাব 18 দুগুণ কিমান হ'ব এতিয়া বলে 36 তো আমি একদম ধুনিয়াকে গম পাই গলো যে ইয়াতে ৰেলগাড়ী দুখনৰ যেটো স্পিড হেতু কি হয় ক্ৰমে ঘণ্টাত কিমান কি আহিছে দুয়োখনে 36 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে দুয়োখন ৰেলগাড়ীয়ে আহি আছে তো মই আশা কৰিছো আপোনালোকে খুব সুন্দৰভাৱে বুজি পাইছে আৰু যদি আপোনালোকৰ কিবা কনফিউজন আছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি সকলোৱে জনাব যদি ভাল লাগিছে সকলোৱে শেয়াৰ কৰিব ইমানখিনিয়ে আৰু আমি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো লগ পাম পুনৰ অন্য এটা জ্ঞানজ্যোতিৰ অতিকে গুৰুত্বপূৰ্ণ ভিডিওৰ হৈতে তেতিয়া হলে আজিলে জনাইছো আপোনালোক সকলোকে বাই বাই জয় আই অসম।